বজালীৰ প্ৰাথমিক বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক শিৱেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে। আমি এই মুহূৰ্তত মহানগৰীৰ কাহিলীপাৰাত আছোঁ আৰু কাহিলীপাৰাত ইয়াতে দুৰ্গা পূজাৰ পৰিৱেশৰ মাজতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কাৰ্যসূচী আৰু আমাৰ লগত যিহেতু শিৱেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া আছে, সেইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা অকালতে বিদায় মাগিলে আৰু এই মহানসকলৰ বিদায়ৰ লগে লগে যথেষ্ট প্ৰভাৱ এটা পৰে আচলতে, আৰু সেইসকলৰ বাৰ্তা আগুৱাই নিব লাগিব। আমি তেনেকুৱা আদৰ্শবিলাক লৈ যাব লাগিব। আচলতে আমাৰ অসমৰে নহয়, আমাৰ সকলো এই আমাৰ অসম তথা ভাৰত তথা বিশ্বৰে এগৰাকী মহান শিল্পী, মহান আত্মা, মহামানৱ মোৰ মহাপ্ৰয়াণত আমি সকলোৱে ব্যথিত হৈছোঁ আৰু অতি কম বয়সতে তেখেতে আমাৰ পৰা আঁতৰি গৈছে আৰু আমি নভবা ধৰণে আঁতৰি যোৱাত আমি বৰ দুখিত হৈছোঁ। আজি মই সুদূৰ নিত্যানন্দৰ পৰা ইয়ালৈ আহিছোঁ, এটা বজালী জিলাৰ নিত্যানন্দৰ পৰা ইয়াত আহিছোঁ এটা অনুষ্ঠানৰ উপলক্ষে। তথাপিতো আমাৰ মনবিলাক একেবাৰে দুখেৰে ভৰি আছে। তেনেকুৱা মহান শিল্পী, এনেকুৱা এজন শিল্পী আমি এই মুহূৰ্তত আৰু যি পাম আৰু কিমান বছৰ লাগিব, কিমান শতিকা লাগিব আমি তাক ক'ব নোৱাৰোঁ। গতিকে আমি আজি এই দুৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনাও আমি দেৱীক মাক আৰাধনা কৰাৰ লগতে তেওঁৰ প্ৰতিও আমি মা দেৱীক এটাই আশা কৰিম, তেওঁ যাতে আমাৰ এই ঠাইতে আমাৰ অসমতে আকৌ পুনৰ জন্ম লয় আৰু তেওঁৰ তেতিয়াহ'লে আমি হয়তো অলপ সন্তোষিত হ'ম আৰু আমি এই চেগতে আমাৰ মাতৃক, আমাৰ দুৰ্গা মাতৃক তেওঁৰ যাতে আত্মা চিৰশান্তি লাভ কৰে আৰু তেওঁৰ পৰা আমাক সকলোকে আমাৰ আশীৰ্বাদ দিয়ে, আমি তাকেই কামনা কৰিছোঁ। আমি জুবিনক আমাৰ অন্তৰে সোমাই থাকিব, তেখেতৰ গানৰ মাজেৰে তেখেতক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ গান, তেখেতৰ যিটো মানৱ দৰদী যিটো ব্যৱহাৰ, মানৱ দৰদী যিটো ভাৱ, সেইটোৱে তেওঁক সদায় আমাৰ মাজত সদায় জীয়াই ৰাখিব। আচলতে তেখেতৰ মৃত্যু বুলি আমি ক'ব নোৱাৰোঁ, আমাৰ অন্তৰত সদায় তেওঁ জিলিকি থাকিব, জীয়াই থাকিব। আৰু মই গান গাব নাজানো, তথাপিতো তেওঁৰ গান শুনি মই ভাল পাওঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, জয় জুবিন দা, জয় মা দুৰ্গা।